হনুমান চালিচা পৃথিৱীৰ ভিতৰত সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ ভিতৰত এখন। বিশ্বৰ কোটি কোটি মানুহে নিতৌ এই স্তুতিমন্ত্ৰ পাঠ কৰে। কোৱা হয় যে এই স্তুতিমন্ত্ৰত আছে অনন্ত শক্তি। যিয়ে নিয়মিত পাঠ কৰে তেওঁ ভৱ সংসাৰৰ সমস্ত সংকটৰ পৰা পৰিত্ৰাণ পায়। অষ্টসিদ্ধি আৰু নৱনিধি প্ৰাপ্তি হয়। ভূত পিশাচ মাৰি মৰক অশুভ শক্তিৰ প্ৰভাৱৰ পৰা মানৱ মুক্ত হয়। শংকৰ সুবন কেশৰী নন্দন মহাশক্তিবান হনুমানদেৱৰ এই চালিচা কেনেদৰে ৰচনা হৈছিল? কোনে ৰচনা কৰিছিল? ইয়াক কিয় চালিচা বুলি কোৱা হয়? ই ইমান শক্তিশালী কিয়? ইত্যাদি নানা প্ৰশ্নই আপোনালোকৰ মনলৈ নাহেনে? ভগৱান বিশ্বাসৰ ক্ষেত্ৰত এটা কথা কোৱা হয়, বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। এই বিশ্বাস হ'ল প্ৰথম ধাপ, যিয়ে আধ্যাত্মিকতাৰ জখলা বগাবলৈ আমাক প্ৰেৰণা দিয়ে। ভগৱান আছেনে নাই, ভগৱান কল্পনা প্ৰসূত নে বাস্তৱ, এই সকলোবোৰৰ দুয়োটা ফালেই সমানেই যুক্তি আছে। আছে বুলি যেনেকৈ বহু যুক্তি আছে, হয়তো নাই বুলিও সমানেই যুক্তি আছে। কিন্তু কোটি কোটি মানুহৰ যি বিশ্বাস, সি ইমান তৰাং হ'ব নোৱাৰে যে এইবোৰ মিছা বুলি ক'ব পাৰি। মোৰ ব্যক্তিগত অভিজ্ঞতা হৈছে যে হনুমানদেৱৰ নিয়মিত আৰাধনাই মোক অপৰিসীম মানসিক শক্তি দিয়ে, বহু প্ৰতিবন্ধকতা দূৰ কৰি পথ সুগম কৰে। কেনেদৰে কৰে মই নেজানো। মূল বিষয়লৈ আহোঁ। প্ৰথমতে হনুমান চালিচাক কিয় চালিচা বুলি কোৱা হয়? এই স্তুতিমন্ত্ৰত 40টা স্তুতি আছে। সেয়েহে ইয়াক হিন্দীৰ শব্দ হিচাপে চালিচৰ পৰা চালিচা বোলা হয়। এই 40টা স্তুতিমন্ত্ৰৰ আৰম্ভণি আৰু শেষ দুটি দোহাৰ দ্বাৰা কৰা হৈছে। মহাকবি তুলসীদাসে ৰচনা কৰিছিল হনুমান চালিচা। এই তুলসীদাস আছিল ৰামৰ পৰম ভক্ত, আৰু ৰাম ভক্ত হোৱাৰ আপাহতে তেওঁ আছিল হনুমানদেৱৰো পৰম ভক্ত। তুলসীদাসৰ আচল নাম আছিলে ৰামবোলা ডুবে, যাৰ জন্ম হৈছিলে 1511 চনত আৰু মৃত্যু হৈছিলে 111 বছৰ বয়সত 1623 চনত। এই ৰামবোলাই পিছত তুলসীদাস নামেৰে খ্যাতি অৰ্জন কৰিছিলে। অনেক ৰচনা সম্ভাৰৰ ভিতৰত তুলসীদাসৰ ৰামচৰিত মানস আৰু হনুমান চালিচা দুখন অনন্য গ্ৰন্থ। তুলসীদাসে হনুমান চালিচা লিখিছিলে অৱধী ভাষাত। মূল হনুমান চালিচাত কিছুমান অসমীয়া শব্দও পোৱা যায়, যেনে ভীম ৰূপ ধৰি অসুৰ সংহাৰে। ইয়াত ধৰি শব্দটো অসমীয়া শব্দ, আন এঠাইত হনুমান গোসাঁই বুলিও কোৱা আছে। তুলসীদাসক মহাকবি বাল্মীকিৰ পুনৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়। তেওঁ জীৱনৰ বেছিভাগ সময়ে বাৰাণসী বা কাশীত কটাইছিলে। তেওঁই কাশীত সংকটমোচন হনুমান মন্দিৰৰ স্থাপন কৰিছিল। এতিয়া আহোঁ হনুমান চালিচা নামৰ এই বিখ্যাত মহাশক্তিশালী গ্ৰন্থখনৰ জন্ম কিদৰে হৈছিলে। আমি ইতিমধ্যে কৈছোঁ যে হনুমান চালিচাত 40টি ৰাম ভক্ত হনুমানদেৱৰ স্তুতিমন্ত্ৰ আছে। ইয়াৰ প্ৰত্যেকটি শব্দ বৰ বিশাল আৰু শক্তিশালী। এই স্তুতিমন্ত্ৰখিনি সৃষ্টিৰ আঁৰত এক অতি ৰোমাঞ্চকৰ কাহিনী আছে। মহাকবি তুলসীদাসৰ সময়ত ভাৰতবৰ্ষৰ এটি বৃহৎ ভূভাগত মোগল সম্ৰাট আকবৰে ৰাজত্ব কৰিছিলে। কথিত আছে সম্ৰাট আকবৰে যেতিয়া মহাকবি তুলসীদাসৰ ৰাম ভক্তি তথা হনুমান প্ৰেমৰ কথা শুনিছিলে, এদিন তেখেতৰ চন্তৰী পঠিয়াই তুলসীদাসক ৰাজসভালৈ লৈ আহিবলৈ আদেশ দিলে। তুলসীদাসে সম্ৰাটৰ হুকুম সৰোগত কৰি ৰাজসভাত হাজিৰ হ'ল। পিছে আকবৰে হেনো তেওঁক ৰাম আৰু হনুমানদেৱৰ লগত সাক্ষাৎ কৰোৱাৰ বাবে বৰকৈ খাটনি ধৰিলে। তুলসীদাসে বিনম্ৰতাপূৰ্বক সম্ৰাটক ক'লে যে তেওঁৰ প্ৰভু ৰাম আৰু হনুমানদেৱে কেৱল তেওঁলোকৰ ভক্তকহে সাক্ষাৎ দিয়ে। ইয়াৰ বাবে সম্ৰাটক হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগিব। এনে কথাত সম্ৰাট আকবৰ ক্ৰোধিত হ'ল আৰু তুলসীদাসক ফতেপুৰ চিক্ৰী জেলত বন্দী কৰি ৰাখিলে। তুলসীদাসদেৱে জেলত বন্দিত্ব হৈ থকা কালত হনুমান চালিচা গ্ৰন্থখন লিখি পেলায়। কোৱা হয় যে তেওঁ প্ৰতিদিনে এটিকৈ স্তুতিমন্ত্ৰ লিখিছিল আৰু 40 দিনত 40টা স্তুতি সম্পূৰ্ণ কৰিছিল। হনুমান চালিচাখন লিখি শেষ কৰি প্ৰত্যেক দিনে পাঠ কৰিবলৈ লোৱাৰ ক্ষণতে তাত এক অলৌকিক আৰু অদ্ভুত ঘটনা ঘটিলে। কাৰাগাৰৰ বাহিৰত হেজাৰ হেজাৰ বান্দৰে ভিৰ কৰিবলৈ ধৰিলে, আৰু এটা সময়ত বান্দৰৰ অতবালিত তাৰ লোক
বাসিন্দাসকলৰ সাধাৰণ জীৱন যাপন ব্যাহত হৈ পৰিল। লাহে লাহে সম্ৰাটৰ মন্ত্ৰী ডা ডাঙৰীয়াই গৈ কথাটো সম্ৰাট আকবৰৰ কাণ চোৱালে। সম্ৰাটে সকলোৰে লগত আলোচনা কৰি কি কাৰণত এনে হ'বলৈ পালে তাক পৰ্যালোচনা কৰিলে। ৰাজসভাত গুণী জ্ঞানী ব্যক্তিসকলে সম্ৰাটক তুলসীদাসক কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ পৰামৰ্শ দিলে আৰু ক'লে তেনে কৰিলে এই সংকটৰ পৰা ৰক্ষা পোৱা হ'ব। জ্ঞানী সম্ৰাট আকবৰে তৎক্ষণাত তুলসীদাসক বন্দীত্বৰ পৰা মুক্ত কৰিবলৈ আদেশ দিলে আৰু তেওঁৰ ব্যৱহাৰৰ বাবে ক্ষমা ভিক্ষাও মাগিলে। তুলসীদাসে আকবৰক হেনো ফতেপুৰ চিক্ৰীক মোগল সাম্ৰাজ্যৰ পৰা মুক্ত কৰি দিবলৈ অনুৰোধ কৰিলে আৰু আকবৰে সেয়াই কৰিলে। লাহে লাহে বান্দৰসমূহ তাৰ পৰা আঁতৰি গ'ল। এই কাহিনীটোৱে হনুমান চালিচাৰ শক্তি আৰু প্ৰভাৱ দেশ দেশান্তৰলৈ বিয়পাই পেলালে। আজি কোটি কোটি হিন্দু মানুহে অতি শ্ৰদ্ধাৰে বিশ্বাসেৰে নিতৌ হনুমান চালিচা পাঠ কৰে। হনুমান দেৱক কোৱা হয় চিৰজাগ্ৰত আৰু চাৰিযুগে জীৱিত অমৰ দেৱতা। তেখেতক ভগৱান শিৱৰ 19টি অৱতাৰৰ ভিতৰত এক মহাশক্তিবান অৱতাৰ হিচাপে বিশ্বাস কৰা হয়। ৰুদ্ৰৰূপী হনুমান দেৱৰ এই চালিচাৰ প্ৰত্যেকটি শব্দ বৰ শক্তিশালী। কোৱা হয় শব্দই ব্ৰহ্ম। এনে শক্তিশালী শব্দ সম্ভাৰেৰে সুসজ্জিত হনুমান চালিচাই আমাৰ ভিতৰত শুই থকা ভগৱানক জগাই তুলিব পাৰে। এয়া মই ব্যক্তিগতভাৱে বহুবাৰ অনুভৱ কৰিছোঁ আৰু সেইকাৰণে আপোনাসৱৰ আধ্যাত্মিক মনটোক প্ৰেৰণা দিয়াৰ অৰ্থে এই ভিডিঅ'টি যুগুত কৰি আপোনাসৱলৈ নিবেদন কৰিছোঁ। আজিলৈ ইয়াতেই সমাপ্ত কৰিছোঁ। আগলৈ এনে বহু নতুন কথা লৈ আপোনাসৱৰ ওচৰলৈ আহিম। ভিডিঅ'টি চাই আমাক উৎসাহিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। জয় হনুমান দেৱ, জয় বজৰংবলী, জয় শ্ৰীৰাম। সকলোকে ধন্যবাদ।